আজি আমি ছাত্ৰ সন্থাৰ এটা সজাতি দলে সেৱা আৰু কাউন্সিল দুয়োটালৈ আহি আমি ইয়াৰ অধ্যক্ষ আৰু সচিবক লগ ধৰিছোঁ। ইতিমধ্যে সেৱাৰ সচিব আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী অফ কণ্ট্ৰলাৰ এক্সামিনেশ্যন আমি দুয়োগৰাকীকে সাক্ষাৎ কৰিছোঁ আৰু কাউন্সিলৰ অধ্যক্ষৰ সৈতে আমি আলোচনা কৰিছোঁ। মূল বিষয় হৈছে যে সেৱাৰ ক্ষেত্ৰত সকলোৱে উৎসুকতাৰে বাট চাই থকা মেট্ৰিক আমি সকলো মানুহ শিক্ষাৰ্থী অভিভাৱক সকলোৱে উৎসুকতাৰে বাট চাই থাকোঁ। এই মেট্ৰিক পৰীক্ষাটোৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত ত্ৰুটিহীনভাৱে যাতে ফলাফল ঘোষণা কৰিব পাৰে আৰু কেতিয়ালৈ ফলাফল ঘোষণা কৰিব এই কথা বতৰাখিনিৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমি সেৱালৈ আহিছিলোঁ। 2021 বৰ্ষৰ প্ৰশ্নকাকত লৈ 2022 বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰিছিল, যাক লৈ আমাৰ অভিভাৱক শিক্ষাৰ্থীসকল শংকিত হৈ আছিল আৰু কেনেকৈ গোটেই ফলাফলটো ত্ৰুটিহীনভাৱে ঘোষণা কৰিব পাৰে আৰু সেৱাৰ যি সক্ৰিয়তা আৰু তেখেতসকলৰ যি বিশ্বাসযোগ্যতা সেই বিশ্বাসযোগ্যতা যাতে অটুট থাকে তাৰ কাৰণে আমি তেখেতসকলৰ সৈতে গোটেই বিষয়টো আলোচনা কৰিবলৈ আহিছিলোঁ। আৰু সেৱাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পিছত তেখেতসকলে যদিও আমাক এটা ডেট দিব পৰা নাই বা এটা তাৰিখ দিব পৰা নাই যে ৰিজাল্ট ফলাফল ঘোষণা কৰাৰ, তথাপিও আমি সেৱাক আমি অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত যাতে মেট্ৰিক পৰীক্ষাৰ ফলাফল তেখেতসকলে ঘোষণা কৰাৰ ব্যৱস্থা কৰে। আৰু যিখিনি কাম কাজ বাকী আছে ইতিমধ্যে সৰহসংখ্যক সিংহভাগ কাম কাজ সমাপ্ত হোৱা বুলি আমাক জনাইছে আৰু কিছু কাম কাজ বাকী আছে বুলি কৈছে। গতিকে আমি তেখেতসকলক দাবী জনাইছোঁ জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে আৰু তেখেতসকলে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে তেখেতসকলে কাম কাজ কৰিব আৰু তেখেতসকলে সেই দাবী ৰাখিম বুলি আমাক কৈছে। গতিকে আমি এইটো আশা ৰাখিছোঁ যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ঘোষণা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব লাগিব। আৰু যিবিলাক ত্ৰুটি ৰৈ গৈছে আউট অফ চিলেবাছ পাঠ্যক্ৰমৰ বাহিৰৰ কিছুমান প্ৰশ্ন আহিছিল, সেই প্ৰশ্নবিলাকৰ সম্পূৰ্ণ নম্বৰ দিয়া আৰু যিবিলাক ত্ৰুটি বিচ্যুতি ৰৈ গৈছে সেই ত্ৰুটি বিচ্যুতিবিলাক শুধৰাই ছাত্ৰ ছাত্ৰীসকলে ন্যায় পোৱাকৈ আৰু অভিভাৱক আৰু শিক্ষাৰ্থীসকলে কোনো কাৰণত যাতে অন্যায়ৰ সন্মুখীন নহয় সেই সকলো দিশৰ ওপৰত নজৰ ৰাখি জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি তেখেতসকলক ফলাফল ঘোষণা কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু তেখেতসকলে কি কথাটোত সৈমান হৈছে আৰু আমি আশা ৰাখিছোঁ জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ফলাফল ঘোষণা হ'ব। আৰু দ্বিতীয়তে কাউন্সিলত 84টা ছাবজেক্ট 4টা বিভাগ আছে। গতিকে এটা যথেষ্ট বৃহৎ পৰিসৰ আৰু কাউন্সিলত যিহেতু হায়াৰ ছেকেণ্ডেৰীৰ যিসকল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেখেতসকলৰ ক্ষেত্ৰত পাঠ্যক্ৰম সংকোচন কৰা হোৱা নাছিল, তাৰ পৰিৱৰ্তে বিকল্প প্ৰশ্ন বঢ়াই দিয়া হ'ব বুলি কৈছিল, কিন্তু তেনেকুৱা হাৰত বা তেনেকুৱা মাত্ৰাত বিকল্প প্ৰশ্ন যিহেতু বঢ়াই দিয়া নহ'ল, গতিকে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব বা ন্যায় পাব সেই কথা বতৰাবিলাক আমি ইয়াত আলোচনা কৰিলোঁ। তেখেতসকলে আমাক কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব পৰাকৈ কাউন্সিলে সকলো ধৰণৰ ব্যৱস্থা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষাৰ ফলাফল 20 জুন তাৰিখে তেখেতসকলে ঘোষণা কৰাৰ কথা কৈছে, নতুবা 20 জুনৰ আগতো পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে, কিন্তু 20 জুনটো তেখেতসকলে আজি অধ্যক্ষই আমাক কৈছে যে 20 জুনত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব, হয়তোবা 20 জুনৰ আগতে ঘোষণা কৰিব পাৰে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ যিকেইটা পৰীক্ষা বাতিল কৰা হৈছিল, বানপানী, ডিমা হাছাওৰ যি শেহতীয়া পৰিস্থিতি বা গুণোৎসৱৰ কাৰণে কেইবাটাও পৰীক্ষা বাতিল কৰা হৈছিল, সেই পৰীক্ষাকেইটা অহা 27 মে'ৰ পৰা পুনৰ আৰম্ভ কৰিব হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ প্ৰথম বৰ্ষৰ কাৰণে। 27 মে'ৰ পৰা পৰীক্ষাকেইটা অনুষ্ঠিত হ'ব আৰু যি 3টা পৰীক্ষা ৰৈ গৈছিল মাজতে সেই 3টা পৰীক্ষা একেলগে 27 মে'ৰ ভিতৰত অনুষ্ঠিত কৰি শেষ কৰিবৰ কাৰণে আমি কাউন্সিলক অনুৰোধ জনাইছোঁ। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক 27 মে'ৰ পৰা পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব পৰাকৈ কাউন্সিলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু তেখেতসকলে 20 জুন তাৰিখে ফলাফল ঘোষণা কৰাৰ কথা কৈছে। আমি আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব।